মই ঘেঁহু খেতিটো একচুৱেলি আজিৰ পৰা নহয়, আজি ৩-৪ বছৰৰ পৰা কৰি আহিছোঁ এইটো। কিন্তু ইয়াৰ লগত মোৰ যিহেতু ডেইৰী ফাৰ্মৰ লগত যিহেতু জড়িত এই বস্তুটো, ডেইৰী ফাৰ্মৰ লগত আৰু যিখিনি মোৰ কৰ্মচাৰী ইয়াতে যিহেতু খোৱা লোৱা, তেওঁলোকৰ খোৱা লোৱাটো ইয়াতেই চলে। ৰাতিপুৱা নাস্তাৰ সময়ত আমি যোনটো ৰুটি ব্যৱহাৰ কৰোঁ, যাতে আমি বাহিৰৰ পৰা কোনো ধৰণৰ বস্তু যাতে কিনি আনিব লগা নহয়, বা আটাটো বেলেগ জেগাৰ পৰা কিনি আনিব লগা নহয়, যাতে ইয়াৰ প্ৰডাকশ্যন কৰি ইয়াতে যাতে আমি কৰ্মচাৰীক খুৱাব পাৰোঁ। একদম সুস্থ বস্তু, একদম মানে ধৰক কোনো ধৰণৰ কেমিকেল নোহোৱাকৈ যাতে খুৱাব পাৰোঁ, এইটো কাৰণে অলৰেডি আমি 20 বিঘা আছে ইয়াতে। আপোনাৰ টোটেল 20 বিঘামান খেতি আপোনাৰ গমৰ খেতি পাব। আপোনাক দেখি কিন্তু অন্য লোকেও ইয়াত খেতি কৰিছে বুলি গম পোৱা গৈছে। এই অঞ্চলটোত কিমান আচলতে এই খেতি হৈছে? মোৰ আজি 4 বছৰৰ ভিতৰত মই অকলেই আছিলোঁ। আজিৰ ডেটত আপোনাৰ যদি ক'ব যোৱা যায় তো 20জন, মোক দেখা দেখি আপোনাৰ 20জন মানুহে অলৰেডি গম খেতি কৰিবলৈ মানে মাটি খালী পেলোৱা আছে। যেনিবা আপোনাৰ গম পায় অসমত এটা চবচে ডাঙৰ এটা ইছ্যু আছে, যোনটো হ'ল আপোনাৰ ধান কাটাৰ লগে লগে আপোনাৰ মাটিখিনি এনেই পেলাই থৈ দিয়ে। তো এই বস্তুখিনি আপোনাৰ কৰাৰ লগে লগে কি হৈছে, মাটিখিনি বিজি হৈছে। আৰু লগতে মাটিখিনিৰ এটা বস্তু ভাল, যোনটো মাটি আপুনি গমে পায় যে ফাটি যোৱাৰ পিছত যিকোনো আপোনাৰ যেতিয়া ফাট মেলে, তেতিয়া তাৰ মানদণ্ডটো অলৰেডি মাটিৰ কমি যায়। যাৰ কাৰণে এই বস্তুখিনি কৰি থাকিলে, এনি টাইম যদি খেতি কৰি থকা যায়, সেই মাটিখিনিও নেক্সট প্ৰডাকশ্যনৰ কাৰণে খুব ধুনীয়া হয়। ইচ্ছা কৰিলে ইয়াত সকলো ধৰণৰ খেতি কৰিব পাৰে, আৰু তাৰ বাবে লাগিব ইচ্ছা, আৰু এয়া প্ৰমাণ কৰিছে ওদালগুৰিৰ এই কৃষকগৰাকীয়ে।